Students, যিসকল ছাত্ৰ-ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তো তেওঁলোকৰ বহুতো ছাত্ৰ-ছাত্ৰী এনেকুৱা আছে তেওঁলোকৰ জাস্ট পাস কৰিলে হ'ল বহুতে ভাবে যে সেকেন্ড ডিভিজন পালে মোৰ যথেষ্ট বহুতে ভাবে যে ফাৰ্স্ট ডিভিজন পালে হ'ল এটা লেটাৰ বা দুটা লেটাৰ পালে হ'ল কিন্তু তেওঁলোকে হেতু নাজানে যে তেওঁলোকে যদি অলপ জোৰ দিয়ে তেওঁলোকে বহুতো কিবা কিবি তেওঁলোকে পাব পাৰিব আমাৰ লাইফৰ ক্ষেত্ৰতে হওক বা আমাৰ ফাইনান্সিয়ালি সাপোৰ্টৰ ক্ষেত্ৰতে হওক পঢ়া-শুনাৰ ক্ষেত্ৰতে বহুতো তেওঁলোকে গোটে লাইফটো সিকিউৰ কৰিব পাৰিব অলপ যদি তেওঁলোকে চেষ্টা কৰে যোনজন ছাত্ৰ-ছাত্ৰীয়ে লাইক 70% পাব পাৰে তেওঁলোকে অলপ জোৰ দিলে তেওঁলোকে 80-85% তেওঁলোকে ইজিলি পাব পাৰে তো সেই লাভবিলাক কি আছে আমি তিনটা সেকশন আমি ডিসকাস কৰিম লাভবিলাক কি আছে সেই লাভবিলাক জানিলে তোমালোকেও মানে তোমালোকৰ পঢ়িব মন যাব বা তোমালোকেও চিন্তা কৰি চাবা যে হয় অলপ যদি মই চেষ্টা কৰো মই এখিনি এচিভ কৰিব পাৰিম তো সেই লাভকেইটা কি আহা ডিসকাস কৰো তিনটা ডিসকাস কৰিম আৰু থাৰ্ড নাম্বাৰটো হৈছে আটাইতকৈ প্ৰয়োজনীয় গতিকে তিনটাই তোমালোকে ভালদৰে শুনি যাবা ফাৰ্স্টটো হৈছে তো ফাৰ্স্টটো চোৱা যদি তোমালোকে 80% পাব পাৰা আমি তো জানোই আমি 80% পালে আমাৰ কি পায় এখন স্কুটি পায় কলনে তো সেই স্কুটিখনে তোমালোকক বহুত মানে বিশেষভাৱে মানে ধৰা তোমালোকৰ যদি কলেজখন দূৰত আছে বা স্কুলখন দূৰত আছে মানে নেক্সট ডে তোমালোকে কলেজত এডমিশন লবা যেহেতু গতিকে কলেজখন যদি দূৰত আছে যাব পাৰিবা লগতে ঘৰুৱা বিভিন্ন কামতো সেই স্কুটিখন ইউজ কৰিব পাৰিবা বহুতো হয়তো দুখীয়া ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকৰ হয়তো দেউতা পেৰেন্টছৰ ক্ষেত্ৰতো সেই স্কুটিখনে সহায় কৰে মই কোৱা নাই যে তোমালোকৰ লাইক এৱাৰ্ডটো পাবা তোমালোকে ফুৰিব যাব পাৰিবা হেতুটো আছে কিন্তু আনুষাংগিক কামকাজত যিসকল ছাত্ৰ-ছাত্ৰী এনেকুৱা আছে দুখীয়া আছে তেওঁলোকৰ হয়তো পেৰেন্টছে স্কুটি এখন কিনিব পৰা নাই বা তেওঁলোকে বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ হয়তো অসুবিধা আছে তো সেই স্কুটিখনে অকল তোমাকে নহয় গোটেই ঘৰখনক সহায় কৰিব তো হেতু আমাক লাগিব কিমান 80% আমাক লাগিব আমি জানো অলৰেডি তো আমি নেক্সট টাইম আমি যদি ভালদৰে তুমি যদি চেষ্টা কৰিছা 70 পাবলে যদি টাৰ্গেট তোমাৰ 70-75 আছে তোমাৰ টাৰ্গেটটো বঢ়াই দিয়া ট্ৰাই কৰা তোমালোকে যাতে 85-90 তেনুকা আনিব পাৰা হেতু টাৰ্গেট ৰাখা তেতিয়া তোমালোকে চাবা যে তোমালোকৰ 80-85% ধুনিয়াকে আহি যাব তো হেতু হৈছে প্ৰথম লাভ সেকেন্ড লাভটো হৈছে ঈশান উদয় স্কলাৰশ্বিপ তো ঈশান উদয় স্কলাৰশ্বিপ কি হয় হেতু অলৰেডি তোমালোকে হয়তো জানা যদি হায়াৰ সেকেন্ডাৰী তোমালোকে ভালদৰে পঢ়া ঈশান উদয় প্ৰথমখিনি কৈ লৈছে যে ঈশান উদয় হয় তোমালোকৰ এটা স্কলাৰশ্বিপ হয় যোনটো তোমালোকক মান্থলি 8000 কে দিয়া হ'ব হা মান্থলি তোমালোকক 8000 কে দিয়া হয় ঈশান উদয় স্কলাৰশ্বিপত যদি তোমালোকে ডিগ্ৰীত এডমিশন লোৱা তো তেনে ক্ষেত্ৰত তোমালোকে 8000 টো একে ইমান কম নহয় মানুহে গোটেই দিন খাটি পেলে 8000 নাপায় বহুত এনেকুৱা মানুহ আছে যে গোটেই দিন তেওঁলোকে ৰ'দত বৰষুণত কাম কৰি 8000 টক মানে মান্থলি তেওঁলোকে দৰমহা নাপায় তেনেকুৱা মানুহ আছে তো তোমালোকে যদি অলপ চেষ্টা কৰিলে যদি ধৰাতে যদি ঈশানুৰে মানে স্কলাৰশ্বিপটো পাব আছে আমাৰ এটা ভাল পাৰ্সেন্টেজৰ দৰকাৰ হয় আমি জিটি পাৰ্সেন্টেজ দিব 50% 60% 70% তো তেনেকে ধৰা এপ্লাই কৰিব পাৰিবা কিন্তু পোৱাৰ চান্সটো বহুত কম থাকে গতিকে তোমালোকৰ যদি এটা ভাল পাৰ্সেন্টেজ থাকে তোমালোকে ধুনিয়াকে ঈশানুৰে স্কলাৰশ্বিপ পাই থাকিবা মান্থলি 8000 কে পাবা 10 মান্থ দিয়া হ'ব টোটাল 80000 रुपीस পাবা ভাবা তেতিয়া হলে তোমালোকে অলপ যদি জোৰ দিয়া অলপ যদি 1 ঘন্টা বেছি বা 2 ঘন্টা বেছি পঢ়া বা অলপ মন লগাই পঢ়া তেতিয়া তোমালোকে চাবা যে তোমালোকৰ কিন্তু হেতু এচিভ হৈ যাব স্কলাৰশ্বিপ তোমালোকে পাবা দুটা কলো 3 নম্বৰটো কৈছো যে 3 নম্বৰ সোৱা তোমালোকৰ বিভিন্ন মেডিকেল মানে মেডিকেল এক্সাম বিলাকে হওক বা JEE এক্সামে হওক বা নীট হওক তো তেনে ক্ষেত্ৰত আমাৰটো পাৰ্সেন্টেজ এটা দৰকাৰ হয় এপ্লাই কৰিবলৈ হেতুটো আছে হেতু তোমালোকে অলৰেডি জানাই কিন্তু বহুতো চাকৰিৰ ক্ষেত্ৰত এটা পাৰ্সেন্টেজ বান্ধি দিয়া হয় যে এইখিনি বস্তু ইমান পাৰ্সেন্টেজ লাগিব হায়াৰ সেকেন্ডাৰীত ইমান পাৰ্সেন্টেজ লাগিব তেতিয়াহে তেওঁলোকে এপ্লাই কৰিব পাৰিব তাৰোপৰি যে কিছুমান ধৰা টিচাৰ বিলাকৰ মানে যিসকলে টিচাৰ হোৱাৰ সপোন দেখিছে তেওঁলোকৰ ক্ষেত্ৰতো হায়াৰ সেকেন্ডাৰী মাৰ্কছটোৱে কাউন্ট কৰা হয় যদি তোমালোকে LPMA টিচাৰ হ'ব বিচাৰিছা তাত তোমালোকৰ হায়াৰ সেকেন্ডাৰী মাৰ্কছটো কাউন্ট কৰা হ'ব বা পিছৰ ক্ষেত্ৰতো তোমালোকে BA বা BSc তেনেকুৱা ক্ষেত্ৰতো তোমালোকৰ হায়াৰ সেকেন্ডাৰী অলপ কনসিডাৰ কৰা হয় গতিকে তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব হায়াৰ সেকেন্ডাৰীটো খুব গুৰুত্ব সহকাৰে ল'ব লাগিব তোমাৰ যেতিয়া তুমি প্ৰাইভেট জবৰ ক্ষেত্ৰতো প্ৰাইভেট জবত যদি তোমালোকক দেখে যে হায়াৰ সেকেন্ডাৰী তাৰ ভাল ৰিজাল্ট আছে আমাৰ সবাতে এটা বস্তু মেট্ৰিকৰটো ইমান নাচাই মাৰ্কশিট বা আমাৰ মানে গ্ৰেজুৱেচনৰ ইমান ধ্যান নিদিয়ে কিন্তু হায়াৰ সেকেন্ডাৰীখন বেছি ধ্যান দিয়ে গতিকে সেই মতে যদি আমি হায়াৰ সেকেন্ডাৰী পাৰ্সেন্টেজটো ভালদৰে বনাই ল'ব পাৰো আমাৰ মাৰ্কশিটখন দেখাই ভাল লাগিব বা আমাৰ জবটো পাবলৈ সুবিধা হ'ব যেতিয়া মাৰ্কশিটখন দেখিব হায়াৰ সেকেন্ডাৰী বহুত ভাল ৰিজাল্ট হৈছে তেতিয়া তোমালোকৰ ফাৰ্স্ট অপৰচুনিটি তুমি পাবা যাৰ বেছি পাৰ্সেন্টেজ আছে ফাৰ্স্ট অপৰচুনিটি তুমি পাবা আৰু তোমাৰ সুবিধা হ'ব জবটো পাবলৈ
গতিকে পিছত ষ্ট্ৰাগল কৰাতকৈ এতিয়া যদি অলপ ষ্ট্ৰাগল কৰা, যিকেইদিন আছে সেইকেইদিন যদি অলপ ষ্ট্ৰাগল কৰি পঢ়া, তেতিয়া মই ভাবোঁ যে তোমালোকৰ গোটেই লাইফটো ছিকিউৰ হৈ যাব আৰু তোমালোকে য'ত ত'ত মাথা মাৰি থাকিব নালাগে। আজি কষ্ট কৰিবা, তাৰপিছত আৰাম। এতিয়া আৰাম কৰিলে পিছত কষ্ট। এতিয়া তোমালোকে চুজ কৰা যে তোমালোকে আৰাম চুজ কৰিবা নে কষ্ট চুজ কৰিবা লাইফত। মইতো সেইটোৱে ক'লোঁ যে এতিয়া যদি আৰাম কৰিব বিচাৰিছা, মোবাইল চাই টাইম ৱেষ্ট কৰিছা বা ঘূৰি ফুৰি টাইম পাছ কৰিছা, তাৰপিছত কি হ'ব? তাৰপিছত মোবাইল ওচৰত পৰি থাকিব, ধৰা সময় নাপাবা। মোবাইল ওচৰত থাকিব কিন্তু ধৰিবলৈ মন নাযাব বা সময় নাপাবা। তো তোমালোকে কোনটো চুজ কৰিবা কমেণ্ট বক্সত জনাবা। আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।